নমস্কাৰ। আজি শিৱসাগৰ কাৱৈমাৰী গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ প্ৰতিদিন কাকতখন কুশল দুৱৰী নৰহত্যাকাৰী কুশল দুৱৰীৰ নেতৃত্বত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ প্ৰতিদিন কাকতখন জ্বলাই দিয়া হ'ল। কুশল দুৱৰীয়ে ভাবিছে নেকি, হত্যাকাৰী কুশল দুৱৰীয়ে ভাবিছে নেকি যে অসমীয়া মানুহ মৰি গ'ল বুলি? ঐ কুশল দুৱৰী হত্যাকাৰী, 23টা মানুহ অসমীয়া 23টা মানুহক তই হত্যা কৰিছ কুকুৰ। কুশল দুৱৰী অসমীয়া মানুহে পাহৰি যোৱা নাই। মই বিজেপিক কৈ দিছোঁ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, দিলীপ শইকীয়া, আপোনালোকক স্পষ্টভাৱে কৈ দিছোঁ, আপোনালোকে কুশল দুৱৰীৰ নিচিনা 23জন অসমীয়া যুৱকক কলিজা কাটি হত্যা কৰা কুশল দুৱৰীক প্ৰাৰ্থী দিছে আৰু শিৱসাগৰত সন্ত্ৰাস বিয়পাব যি চেষ্টা কৰিছে, আমি কুশল দুৱৰীৰ নিচিনা হত্যাকাৰী মানুহটোলৈ আমি এই বুঢ়া আঙুলিটো কেয়াৰ নকৰোঁ। কুকুৰ পোৱালি কুশল দুৱৰীক কৈ দিছোঁ, তোক সাৱধানে থাকিবলৈ দিছোঁ। তই যদি এনেকৈ আকৌ অসমীয়া মানুহৰ ওপৰত অত্যাচাৰ কৰ, আমি কিন্তু মনে মনে বহি নাথাকিম। সাৱধান কৰি দিছোঁ, শেষ পকৰি দিছোঁ কুশল দুৱৰী আপোনাক। আপুনি যদি ঠিকে থাকে ঠিকে থাকক, নহ'লে আপোনাৰ বিৰুদ্ধে মুকলি যুদ্ধ ঘোষণা কৰিবলৈ আমি কৃষক মুক্তি ছাত্ৰ মুক্তিয়ে বাধ্য হ'ম। ধন্যবাদ।